ছাত্ৰ ছাত্ৰীসকল এইটো হ'ব তোমালোকৰ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন অধ্যায়টিৰ চতুৰ্থটি খণ্ড ইয়াৰে আগৰ খণ্ডসমূহত আমি মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকালৈকে আমি পঢ়িছিলোঁ আজিৰ খণ্ডটিত আমি আধুনিক পৰ্যাবৃত্ত তালিকাৰ বিষয়ে মূলতঃ পঢ়িম সোৱা ছাত্ৰ ছাত্ৰীসকল আমি যেতিয়া যোৱা খণ্ডত মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ বিষয়ে পঢ়িছিলোঁ তাত দেখিছিলোঁ যে আমি মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰো কিছুমান কি সীমাবদ্ধতা থাকি গৈছিল এতিয়া সেই সীমাবদ্ধতাসমূহ আঁতৰাবলৈ তাৰ কিছু বছৰ পিছত 1913 চনত হেনৰি মজলে নামৰ এজন বিজ্ঞানীয়ে এই সমূহ অধ্যয়ন কৰিছিল এতিয়া তেওঁনো কি অধ্যয়ন কৰিছিল আৰু কি সূত্ৰ দিছিল সেইবোৰ আমি পঢ়িম সোৱা তেওঁ দিছিল এটা সূত্ৰ যে সেই সূত্ৰটো ভালদৰে তোমালোকে সোৱা মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয় সো এই সূত্ৰটো যদি তোমালোকে সোৱা আৰু যদি মেণ্ডেলিভে দিয়া সূত্ৰটো তোমালোকে সোৱা যদি যোৱা খণ্ডটো চাইছা তাত এই সূত্ৰ দুটা একেই খালি এটা শব্দৰ কেৱল ইহতৰ কি হৈ আছে পৰিৱৰ্তন হৈ আছে সোৱা মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ ইয়াতে কি কৈছে আমাক পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয় বুলি কৈছে কিন্তু যদি তোমালোকে আগৰ খণ্ডটি চাইছা মেণ্ডেলিভে কি কৈছিলে মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় গতিকে পাৰ্থক্যটো কত হেনৰি মজলে লৈছিলে যে পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয় আৰু মেণ্ডেলিভে লৈছিলে যে পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় তো পাৰ্থক্য তাতেই ঠিক আছে তো আধুনিক পৰ্যাবৃত্ত তালিকাখনত আমাৰ ভিত্তিটো কি আছিল মৌলসমূহৰ ধৰ্মসমূহ অধ্যয়ন কৰাৰ মূল ভিত্তিটো কি আছিল মৌলসমূহৰ পাৰমাণৱিক সংখ্যা ইয়াৰে আগৰ যিমানবিলাক বিজ্ঞানীয়ে পঢ়িলে ডবাৰেইনাৰ নিউলেন্স বা মেণ্ডেলিভে হোক আটাইবোৰে কি কৰিছিল তোমাৰ পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰি পেলাই মৌলসমূহক অধ্যয়ন কৰিছিল কিন্তু হেনৰি মজলে আছিল প্ৰথমজন বিজ্ঞানী যোনে কি কৰিছিল পাৰমাণৱিক সংখ্যাক ভিত্তি হিচাপে লৈছিল আৰু পাৰমাণৱিক সংখ্যাক ভিত্তি হিচাপে লৈ তেওঁ মৌলসমূহৰ অধ্যয়ন কৰিছিল এতিয়া পাৰমাণৱিক সংখ্যা মানে আমি আগতে পঢ়ি আহিছো এই অধ্যায়টিৰ প্ৰথম খণ্ডটিতে মই এইসমূহ বুজাই দিছিলোঁ যাতে তোমালোকৰ এতিয়া দিগদাৰি নহয় পাৰমাণৱিক সংখ্যা মানে কি আছিল এটা পৰমাণুত থকা কি প্ৰটনৰ সংখ্যা আৰু প্ৰটনৰ সংখ্যা কাৰ সমান হয় ইলেক্ট্ৰনৰ সংখ্যাৰ সমান হয় যদি তোমালোকৰ মনত আছে ঠিক আছে এতিয়া চোৱা এও পাৰমাণৱিক সংখ্যা কিয় লৈছিল প্ৰশ্নটো এটো হ'ব লাগে যে পাৰমাণৱিক ভৰ লৈছিল ঠিকে কিন্তু পাৰমাণৱিক সংখ্যা হেনৰি মজলে কিয় ললে ঠিক আছে চোৱা আমাৰ মেণ্ডেলিভে যেতিয়া অধ্যয়ন কৰিছিল তেওঁ মৌলসমূহৰ কি ধৰ্ম অধ্যয়ন কৰিছিল ৰাসায়নিক ধৰ্ম অধ্যয়ন কৰিছিল হয়নে যদি তোমালোকৰ মনত আছে সেই ৰাসায়নিক ধৰ্মসমূহৰ ভিতৰত তেওঁ কোনবিলাক ৰাসায়নিক ধৰ্ম অধ্যয়ন কৰিছিল মনত যদি আছে পৰমাণুবিলাকৰ কি কৰিছিল যিকোনো এটা পৰমাণু ধৰা লিথিয়াম লৈছে লিথিয়াম লৈ তাক কি কৰিছিল হাইড্ৰজেনৰ লগত কেনেকুৱা যৌগ উৎপন্ন কৰে আকৌ লিথিয়ামে অক্সিজেনৰ লগত কেনেকুৱা যৌগ উৎপন্ন কৰে মই এইবোৰ লাষ্ট খণ্ডটিত বুজাইছো গতিকে মেণ্ডেলিভে এই ধৰ্মবোৰহে চাইছিল মানে ধৰ্ম মানে তেওঁ এটা বস্তুৱে কৰিছিল যে আটাইবোৰ মৌলকে কি কৰিছিল হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰিব দিয়ে আৰু কি যৌগ উৎপন্ন হয় চাই আকৌ অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব দি পেলাই কি যৌগ উৎপন্ন হয় এইটো চাই তাৰ মানে আসলতে তেওঁ কি ধৰ্ম চাইছিল ৰাসায়নিক ধৰ্ম চাইছিল ঠিক আছে এতিয়া তুমি ভালদৰে এতিয়া এই যিখিনি কথা মই নেক্সট কথাখিনি কম সেইখিনি তোমালোকে ভালদৰে মন কৰিবা চোৱা তোমালোকৰ ধৰা এটা পৰমাণু আছে তোমাৰ হাতত এইটো এটা পৰমাণু হয় আকৌ ইয়াতে এটা পৰমাণু আছে হয় এতিয়া পৰমাণুবিলাকৰ কেন্দ্ৰত কি থাকে প্ৰটন আৰু নিউট্ৰন থাকে আমি জানো ইয়াতেও প্ৰটন আৰু নিউট্ৰন থাকিব ইলেক্ট্ৰনবোৰ ক'ত থাকে ইলেক্ট্ৰনবোৰ এই কক্ষপথবোৰত কি কৰি থাকে ঘূৰি থাকে হয় নে নাই ধৰা ইয়াতে এনেকৈ ইলেক্ট্ৰনবোৰ আছে তো তেনেকৈ ইয়াতেও ধৰা তোমাৰ কি ইলেক্ট্ৰনবোৰ এনেকৈ কি থাকিব আমাৰ এই কক্ষপথবোৰত কি হৈ থাকিব ঘূৰি থাকিব হয় নে নাই আৰু ইয়াতে ধৰা এটা ঠিক আছে এতিয়া চোৱা ধৰা মই এই পৰমাণু দুটা এইটো পৰমাণু আৰু এইটো পৰমাণুৰ মাজত কি কৰিব দিছো আমি বিক্ৰিয়া কৰিব দিছো এতিয়া বিক্ৰিয়া কৰাৰ সময়ত কিয় বিক্ৰিয়াৰ কথা কৈ আছো কাৰণ চোৱা মেণ্ডেলিভে কি কৰিছিল ৰাসায়নিক বিক্ৰিয়া কৰাইছিল হয় নে নাই এতিয়া বিক্ৰিয়া কৰাৰ কথাটো মন কৰা যদি বিক্ৰিয়া কৰিব লাগে এই দুটা পৰমাণু কি হ'ব লাগিব খুন্দা লাগিব ইহতে এটাৰ লগত এটা কি হ'ব লাগিব খুন্দা লাগিব এতিয়া যেতিয়া বিক্ৰিয়া কৰিব এই দুটা ধৰা তোমালোকে সহজ ভাষাত খুন্দা লাগা বুলি ভাবা
যদি খুন্দা লাগিব লাগে খুন্দা লাগিলে প্ৰথমতে সেই বিক্ৰিয়াটোত কোনকেইটাই অংশ ল'ব ইলেক্ট্ৰনবোৰ ইয়াতে আছে প্ৰটনবোৰ ইয়াতে আছে প্ৰটনবোৰ একদম মাজত আছে এতিয়া যেতিয়া খুন্দা লাগিব বিক্ৰিয়াত কোনবিলাকে অংশ ল'ব ইলেক্ট্ৰনবিলাকে অংশ আগতে ল'ব নে প্ৰটনবিলাকে অংশ ল'ব আমি দেখা দেখি ক'ব পাৰোঁ কাৰণ ইলেক্ট্ৰনবোৰ কি বাহিৰত আছে তো খুন্দা লগাৰ আগতে প্ৰথমতে কি হ'ব ইলেক্ট্ৰনবোৰ বিক্ৰিয়াত অংশগ্ৰহণ কৰে হয়নে নাই গতিকে আমাৰ যেতিয়া আমি এটা বিক্ৰিয়াৰ কথা কম তেতিয়া তাত আসলতে কোনবিলাক বস্তু পৰমাণু এটাৰ কোনটো বস্তু তাত হাঙুৰ খাই থাকে হেতু হৈছে ইলেক্ট্ৰনবোৰ ঠিক আছে এতিয়া চোৱা এইখিনি কথা ভালদৰে মন কৰিবা যেতিয়া আমি বিক্ৰিয়াবোৰ অধ্যয়ন কৰোঁ বিক্ৰিয়াবোৰ অধ্যয়ন কৰোঁতে আমাৰ কি বস্তু মানে তাত বিক্ৰিয়াত অংশগ্ৰহণ কৰে মেইনলি আমাৰ ইলেক্ট্ৰনখিনিয়ে কৰে কাৰণ প্ৰটনবোৰ তো ভিতৰতে থাকে প্ৰটন আৰু নিউট্ৰনবোৰ একদম ভিতৰত থাকে তো এই বিক্ৰিয়াত অংশ ল'ব নাপায় তো আমি কি পালোঁ ইলেক্ট্ৰনবোৰে অংশগ্ৰহণ কৰে যদি তোমালোকৰ মনত আছে পৰমাণু এটাৰ পাৰমাণৱিক সংখ্যা মানে কি আছিলে পাৰমাণৱিক সংখ্যা মানে আছিলে পৰমাণু এটাত থকা কি প্ৰটনৰ সংখ্যা আকৌ যেতিয়া পৰমাণুটো কি হয় তোমাৰ নিউট্ৰেল হৈ থাকে কোনো আধান নাথাকে তেতিয়া এই প্ৰটনৰ সংখ্যাটো কিহৰ সমান হয় ইলেক্ট্ৰনৰ সমান হয় মানে ইলেক্ট্ৰনৰ সংখ্যা মানে আমি ক'ব পাৰোঁ পাৰমাণৱিক সংখ্যা মানে কি ইলেক্ট্ৰনৰ সংখ্যা হয় এতিয়া চোৱা বিক্ৰিয়া এটা যেতিয়া কৰিছিলে তেতিয়া কি বস্তু মেইনলি ইনভলভ হৈছিলে তাত মেইনলি তোমাৰ অংশগ্ৰহণ কৰিছিলে এইটো হ'ল ইলেক্ট্ৰনখিনিয়ে অংশগ্ৰহণ কৰে আগে কাৰণ ইলেক্ট্ৰনখিনি সন্মুখত থাকে ঠিক আছে তো গতিকে ইলেক্ট্ৰনখিনি যদি এতিয়া ইলেক্ট্ৰনখিনি আকৌ কিহৰ ইলেক্ট্ৰন মানে ইলেক্ট্ৰনৰ সংখ্যাটো আসলতে কি আমাৰ পাৰমাণৱিক সংখ্যা হয়নে নাই পাৰমাণৱিক সংখ্যা হয়নে নাই ইলেক্ট্ৰনৰ সংখ্যাখিনি কি আকৌ পাৰমাণৱিক সংখ্যা ঠিক আছে এতিয়া তাৰ মানে আমি কি ক'ব পাৰোঁ চোৱা বিক্ৰিয়া এটা আসলতে কিহৰ ওপৰত নিৰ্ভৰ কৰে তোমাৰ পাৰমাণৱিক সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে এটা পৰমাণুৱে আন এটা পৰমাণুৰ লগত কেনেকৈ বিক্ৰিয়া কৰিব সেই বস্তুটো আসলতে কিহৰ ওপৰত নিৰ্ভৰ কৰি আছে ইলেক্ট্ৰন কেইটাৰ ওপৰত নিৰ্ভৰ কৰি আছে কাৰণ বিক্ৰিয়াটোত অংশ কোনে লৈ আছে ইলেক্ট্ৰনেহে লৈ আছে প্ৰটন কেইটাইতো লোৱাই নাই হয়নে নাই প্ৰটন নিউট্ৰন এইবোৰটো মাজত আছে ইহঁতে বিক্ৰিয়াত অংশই লোৱা নাই ইহঁতে তো আমাৰ আসলতে অংশগ্ৰহণ কোনে কৰি আছে ইলেক্ট্ৰনে গতিকে বিক্ৰিয়া এটাত যিহেতু ইলেক্ট্ৰন মানে আকৌ কি জানো পৰমাণু এটাত থকা ইলেক্ট্ৰনৰ সংখ্যাটোই কি বুজায় পাৰমাণৱিক সংখ্যা বুজায় গতিকে বিক্ৰিয়া এটা কেনেদৰে হ'ব তাৰ ৰাসায়নিক বিক্ৰিয়া এটা কেনেদৰে হ'ব মানে কি তাৰ ৰাসায়নিক ধৰ্ম তো ৰাসায়নিক ধৰ্মবোৰ বা মেণ্ডেলিভে যিবোৰ অধ্যয়ন কৰিছিলে বিক্ৰিয়াবোৰ হাইড্ৰজেনৰ লগত অক্সিজেনৰ লগত সেইবোৰ আসলতে কিহৰ ওপৰত নিৰ্ভৰ কৰিব তাত থকা ইলেক্ট্ৰনৰ সংখ্যাটোৰ ওপৰত নিৰ্ভৰ কৰিব হয়নে মানে ইয়াতে যে আমি কৈছিলোঁ লিথিয়ামে হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰি LiH কৰিলে হয়নে এতিয়া লিথিয়াম কাৰ ওপৰত নিৰ্ভৰ কৰিব লিথিয়ামত থকা ইলেক্ট্ৰনৰ সংখ্যাৰ ওপৰত হাইড্ৰজেনত থকা ইলেক্ট্ৰনৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰিব হয়নে নাই আকৌ ইলেক্ট্ৰনৰ সংখ্যা মানে কি পাৰমাণৱিক সংখ্যা গতিকে আমি এইটো ক'ব পাৰোঁ যে আমি যেতিয়া ৰাসায়নিক ধৰ্মবোৰ অধ্যয়ন কৰোঁ আসলতে আমি কোনটোৰ ওপৰত ভিত্তি কৰি ৰাসায়নিক ধৰ্মবোৰ পৰিৱৰ্তন হয় পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি পেলাই ৰাসায়নিক ধৰ্মবোৰ আমি বেলেগ বেলেগ হয় বেলেগ বেলেগ পৰমাণুৰ ঠিক আছে কিন্তু এই হেনৰি মজলেৰ আগত যিমানবিলাক বিজ্ঞানী আছিলে মেণ্ডেলিভ ডবাৰেইনাৰ নিউলেটছ তেওঁলোকে কি লৈ আছিলে তুমি ভালদৰে চোৱা মেণ্ডেলিভে ৰাসায়নিক ধৰ্ম অধ্যয়ন কৰিছে ঠিকে কিন্তু তেওঁ ভিত্তিটো কি লৈ আছিলে পাৰমাণৱিক ভৰ কিন্তু পাৰমাণৱিক ভৰ মানে কি আছিলে প্ৰটন আৰু নিউট্ৰনৰ মুঠ সংখ্যা কিন্তু প্ৰটন আৰু নিউট্ৰনৰতো কোনো কামেই নাই তেওঁ তাৰ মানে কি কৰি আছিলে সেই বস্তুটো ভুলকে লৈ আছিলে ৰাসায়নিক ধৰ্মবোৰ অধ্যয়ন কৰি আছিলে কাৰ ওপৰত মেণ্ডেলিভে পাৰমাণৱিক ভৰৰ ওপৰত নিৰ্ভৰ কৰি অধ্যয়ন কৰি আছিলে কিন্তু ভৰটো জানো প্ৰয়োজন আছে বিক্ৰিয়াত ৰাসায়নিক ধৰ্মত কোনো অংশই নলয় গতিকে আমি কি ক'ব পাৰোঁ মেণ্ডেলিভে সেইটো এটা ভুল কাম কৰি আছিলে আমি আসলতে ল'ব লাগে পাৰমাণৱিক সংখ্যা আৰু এই কথাটো কোনে বুজি পাইছিলে ফাৰ্ষ্ট হেনৰি মজলে বুজি পাইছিলে আৰু সেইবাবে তেৱে আছিলে প্ৰথম বিজ্ঞানী যোনে কি কৰিলে যে পাৰমাণৱিক সংখ্যাক ভিত্তি হিচাপে ল'লে আৰু পাৰমাণৱিক সংখ্যাক ভিত্তি হিচাপে লৈ কি কৰিলে তেওঁ মৌলবোৰৰ ধৰ্মবোৰ অধ্যয়ন কৰিলে আৰু সেই ধৰ্মবোৰ অধ্যয়ন কৰাৰ পিছত তেওঁ কি দিলে এটা আধুনিক পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো দিলে আৰু সূত্ৰটো দিয়াৰ পিছত সেই সূত্ৰৰ ওপৰত ভিত্তি কৰি এই তালিকাখন দিলে এই তালিকাখনকে আমি কি বুলি কওঁ
আধুনিক পৰ্যাবৃত্ত তালিকা বুলি কওঁ ক্লিয়াৰ এতিয়া চোৱা হেনৰি মোজলে কি কৰিলে পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি আধুনিক পৰ্যাবৃত্ত তালিকাখন দিলে হয় এতিয়া পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰাৰ লগে লগে মই যে ক'লো মেণ্ডেলিভৰ সীমাবদ্ধতাবোৰ আঁতৰাবলৈ হেনৰি মোজলে কি কৰিছিলে পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি অধ্যয়ন কৰিছিলে এতিয়া তেওঁৰ যিবোৰ অসুবিধা আছিলে অখুৱা আছিলে বা সীমাবদ্ধতা আছিলে সেইবোৰনো কেনেদৰে পাৰমাণৱিক সংখ্যা লোৱাৰ লগে লগে ঠিক হৈ গ'ল সেই বস্তুটো চাওঁচোৱা এটা প্ৰবলেম যদি তোমালোকৰ মনত আছে এটা সীমাবদ্ধতা কি আছিল সমস্থানিকৰ কথা কৈছিল এটা হাইড্ৰোজেনৰ কেইটা সমস্থানিক থাকে তিনটা সমস্থানিক থাকে এটা হৈছে প্ৰটিয়াম ডিউটেৰিয়াম আৰু এটা আছিল ট্ৰিচিয়াম গতিকে এই তিনিটা সমস্থানিকে কি হয় তোমাৰ পাৰমাণৱিক ভৰবোৰ বেলেগ বেলেগ আছিল 1 2 3 গতিকে তাত মেণ্ডেলিভৰ কি প্ৰবলেম হৈছিল যে যদিও ইহতে হাইড্ৰোজেনৰ দৰে একে ধৰ্ম দেখুৱায় তিনিওটাই কিন্তু সিহঁতৰ পাৰমাণৱিক ভৰবোৰ বেলেগ বেলেগ গতিকে এটা ঘৰতে দুই তিনিটাক জাগা দিব নোৱাৰে তো সেইটো আছিল সীমাবদ্ধতা ঠিক আছে এতিয়া ইয়াতে যেতিয়াই পাৰমাণৱিক সংখ্যাক ভিত্তি হিচাপে ললে এতিয়া এই তিনিটা সমস্থানিক যদিও তোমাৰ হাইড্ৰোজেনৰ তিনটা বেলেগ বেলেগ সমস্থানিক ইহঁতৰ পাৰমাণৱিক ভৰ যদিও বেলেগ বেলেগ ইহঁতৰ পাৰমাণৱিক সংখ্যা গুটেই কিটাৰে কি 1 গুটেই কিটাৰে পাৰমাণৱিক সংখ্যা কিমান 1 গতিকে ইহঁতৰ কি হয় সেই অসুবিধাটো যেটো মেণ্ডেলিভে পাইছিলে সেই অসুবিধাবোৰ নিজে নিজে আতৰি গুচি গ'ল এতিয়া 2 নম্বৰ সীমাবদ্ধতাটো কি আছিল সো 2 নম্বৰ সীমাবদ্ধতা এটা আছিল কি কৈছিলে তোমাক যে পাৰমাণৱিক সংখ্যাবিলাক কি হয় কবাত যদি 132 ৰ পৰা পাৰমাণৱিক ভৰবোৰ মেণ্ডেলিভত কি হৈছিল এটা 132 নেক্সট টু 137.1 আকৌ তাৰ পিছৰটো ধৰা 137.5 মানে কি হয় তোমাৰ ইয়াতে অথচ গেপ কিমান আছে 5.1 ইয়াতে গেপ কিমান আছে 0.4 মানে কোনো সামঞ্জস্য নাই বা কোনো সুষম নাই এটাৰ পিছত এটালৈকে যাওতে 5.1 বাঢ়ি গ'ল নেক্সটটো আকৌ মূললৈকে যোৱাৰ লগে লগে কি হ'ল মাত্ৰ 0.4 বাঢ়িলে তো তেওঁৰ কি হৈছিল এনেকুৱা সুষম বৃদ্ধি হোৱা নাছিল পাৰমাণৱিক ভৰবোৰৰ তো তাৰ কাৰণে কি হৈছিল তেওঁ মাজত কিবা মৌল উদ্ভাৱন হ'ব নেকি সেই মৌলবোৰ তেওঁ অনুমান কৰিব পৰা নাছিল যে ইয়াতে মাজত কেইটা মৌল এতিয়াও আৱিষ্কাৰ হোৱা নাই বা ইয়াতে মাজত কেইটা মৌল আৱিষ্কাৰ হোৱা নাই কোনো তেওঁ অনুমান কৰিব পৰা নাছিল কাৰণ এইবোৰ সুষমভাৱে বৃদ্ধি হোৱাই নাছিল হয়নে নাই গতিকে ইয়াতে কি হৈ গ'ল এই সীমাবদ্ধতাটো কেনেকৈ আতৰি গ'ল যেতিয়াই পাৰমাণৱিক সংখ্যাৰ ভিত্তিত কৰিলে তুমি যদি আধুনিক পৰ্যাবৃত্ত তালিকাখন চোৱা তোমালোকৰ বুকত আছে দিয়া সেইখন যদি চোৱা চাবা তুমি ইয়াৰ পাৰমাণৱিক হাইড্ৰোজেনৰ পাৰমাণৱিক সংখ্যা কিমান 1 হিলিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান 2 লিথিয়ামৰ পাৰমাণৱিক সংখ্যা 3 বেৰিলিয়ামৰ 4 বৰণৰ 5 তো তেনেকৈ কি হৈছে তোমাৰ ধুনিয়াকৈ এটা সুষমভাৱে বৃদ্ধি হৈছে 1 2 3 4 5 তেনেকৈ কি হ'ল সুষমভাৱে বৃদ্ধি হৈ গৈছে গতিকে তেওঁৰ এই অসুবিধাটো নিজে নিজে আতৰি গ'ল ঠিক আছে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত আন এটা অসুবিধা আছিল যে তেওঁ হাইড্ৰোজেনক কোনো স্থান দিব পৰা নাছিল হাইড্ৰোজেনক তেওঁ প্ৰথম বৰ্গটো ৰাখিব পৰা ধৰণৰ আছিল আকৌ 7 নম্বৰ বৰ্গটোতো ৰাখিব পাৰিছিল তোমালোকে যদি লাষ্ট খণ্ডটি চাইছা মই কি কৈ আছো বুজি পাবা কিন্তু ইয়াতে আধুনিক পৰ্যাবৃত্ত তালিকাটো আসলতে সেই অখুৱাটো আতৰি নগল বা সেই সীমাবদ্ধতাটো থাকিয়ে গ'ল কিন্তু হাইড্ৰোজেনক কি কৰিছিল 1 নম্বৰ বৰ্গটোৰ ওপৰত থৈ দিছিল কিয়ত হৈছিল এই কথাটো পিছত বুজি পাবা যেতিয়া আমি জৈজ্যতাৰ বিষয়ে পঢ়িম তেতিয়া তোমালোকে নিজে বুজি পাবা কিয় তাক 1 নম্বৰ বৰ্গটোৰ ওপৰত ৰখা হৈছিল ঠিক আছে গতিকে এনেদৰে মেণ্ডেলিভৰ যিমান কেইটা সীমাবদ্ধতা আছিল তেতিয়া কি হ'ল তোমাৰ নিজে নিজে অখুৱাবোৰ আতৰি গ'ল আৰু আধুনিক পৰ্যাবৃত্ত তালিকাখন আমি পালো এতিয়া এই আধুনিক পৰ্যাবৃত্ত তালিকাখনত কি কি আছে ভিতৰত সেইবোৰ আমি চাওঁ সোৱা তোমালোকৰ প্ৰথম কথা আধুনিক পৰ্যাবৃত্ত তালিকাখনৰ কথা কৈ থৈ দিও যে যিবোৰ আমি থিয়কৈ হাৰি আছে মেণ্ডেলিভেও এই সেম কথাই কৈছিল যে যিবোৰ থিয় স্তম্ভ আছে এইটো এটা স্তম্ভ এইটো 2 নম্বৰ স্তম্ভ 3 নম্বৰ 4 নম্বৰ তেনেকৈ থিয় স্তম্ভ একোটাক আমি কি বুলি কওঁ এটা এটা বৰ্গ বুলি কওঁ তাৰ মানে আমাৰ ইয়াতে বৰ্গ সোৱা এইটো 1 নম্বৰ বৰ্গ 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 তাৰ মানে আমাৰ বৰ্গ কিমানটা আছে আমি কিমান পালো বৰ্গ পালো সমান 18টা ঠিক আছে গতিকে আধুনিক পৰ্যাবৃত্ত তালিকাত বৰ্গ কিমানটা থাকিব 18টা পথালি যিমানবোৰ হাৰি আছে
এইটো এটা শাৰী, এইটো 2 নম্বৰ শাৰী, এইটো 3 নম্বৰ শাৰী, সেইবোৰক আমি কি বুলি কওঁ? এটা এটা পৰ্যায় বুলি কওঁ। গতিকে ইয়াতে পৰ্যায় কিমানটা আছে চোৱা, পৰ্যায় তোমাৰ 1 2 3 4 5টা 6টা 7টা। তাৰ মানে আমি কি পালো? আধুনিক পৰ্যায়বৃত্ত তালিকাত পৰ্যায় থাকিব কিমানটা? 7টা থাকিব। ঠিক আছে, পৰ্যায় থাকে 7টা। এতিয়া চোৱা, ইয়াৰ লগতে আমি কেইটামান কথা তোমালোকক এক্সট্ৰাকে কৈ থৈ দিওঁ মই ইয়াতে, তোমালোকৰ কামত আহিব। চোৱা, তোমালোকৰ এইখিনি অংশ মানে এই দুটা ঘৰ 1 নম্বৰ বৰ্গ আৰু 2 নম্বৰ বৰ্গ লগ লাগি যিখিনি মৌল আছে ইয়াতে, এই বৰ্গখিনিক, এই মৌলখিনিক আমি কি বুলি কওঁ? এছ ব্লক বুলি কওঁ। এছ ব্লকৰ মৌল বুলি কওঁ। এছ ব্লকৰ মৌল। এইবোৰ তোমালোকে ক্লাছ 11 12ত যদি সায়েন্স লোৱা তেতিয়া এইবোৰ নিজে নিজে বুজি পাবা। এইবোৰ বস্তু ভালদৰে অধ্যয়ন কৰিবা। ঠিক আছে, এইখিনিক আমি কি বুলি কওঁ? ইয়াৰ পৰা মানে 3 নম্বৰ বৰ্গৰ পৰা 12 নম্বৰ বৰ্গলৈকে আমি কি বুলি কওঁ? ডি ব্লক এলিমেণ্ট, ডি ব্লক মৌল বুলি কওঁ। ডি ব্লকৰ মৌল বুলি কওঁ। এইখিনিক কম পি ব্লক, পি ব্লকৰ মৌল এইখিনি। এতিয়া তলৰ ফালে দুটা লাইন মই লিখি থৈ দিছোঁ, তলৰ ফালে দুটা শাৰী আছে, এইটোক ক'ব, এই মৌলখিনিক আমি কওঁ এফ ব্লক, এফ ব্লকৰ মৌল। এতিয়া এই দুটা শাৰী যে আমি বেলেগকৈ লিখিছোঁ, তাৰ অৰ্থ এইটো নহয় যে এই মৌলখিনি আধুনিক পৰ্যায়বৃত্ত তালিকাখনৰ পৰা বেলেগ মৌল নহয়। এইখিনি ইয়াৰে ভিতৰতে থকা মৌল। কেনেকৈ চোৱা, তোমালোকে ভালদৰে লক্ষ্য কৰা, ইয়াতে কি হৈছিলে? এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান? 57। এইটো লেন্থেনাম নামৰ মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান? 57। তাৰ পিছৰ মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান লিখা আছে? 72। 58ৰ পৰা সেইখিনি ক'ত গ'ল? তো সেইখিনি মৌল ক'ত আছে? আচলতে ইয়াতে আৰম্ভ হৈছে। 58ৰ পৰা আৰম্ভ হৈ কিমানলৈকে গৈছে? 71। 71ৰ পৰা আহি ক'ত আৰম্ভ হৈছে? আকৌ 72। ঠিক তেনেদৰে ইয়াতে কি 89ৰ পিছত 92 ক'ত আৰম্ভ হৈছে? ইয়াতে 103ত শেষ হৈছে, আকৌ 104 ইয়াতে। মানে এইখিনি মৌল ইয়াৰে ভিতৰতে থকা মৌল, কেৱল আমি ইয়াক বেলেগকৈ লিখোঁ কাৰণ ইয়াৰ ধৰ্মসমূহ অলপ বেলেগ। সেইবোৰ তোমালোকে যেতিয়া উচ্চ শ্ৰেণীত এইবোৰ ভালদৰে পঢ়িব পাবা। ঠিক আছে, এতিয়া এই যিটো প্ৰথম শাৰীটো আছে, এইটোক আমি এটা নাম দিওঁ, সেইটো হৈছে লেন্থানয়েড। কাৰণ কিয়? লেন্থেনাম শব্দটোৰ, লেন্থেনাম মৌলটোৰ পৰা ই আৰম্ভ হৈছিলে, সেইকাৰণে ইয়াক আমি লেন্থানয়েড বুলি কওঁ। এই শাৰীটোক, এই শাৰীত থকা মৌলখিনিক, আৰু এই শাৰীটোত থকা মৌলখিনিক আমি কওঁ এক্টিনয়েড। এক্টিনয়েড কিয় এক্টিনয়েড বুলি কওঁ? কাৰণ এই মৌলটো কি আছিলে? এক্টিনিয়াম। চ' গতিকে এক্টিনিয়ামৰ পৰা আৰম্ভ হোৱাৰ কাৰণে তাক আমি এক্টিনয়েড বুলি কওঁ। এতিয়া তোমালোকে আৰু এটা কথা এই পৰ্যায়বৃত্ত তালিকাখনত মন কৰা। চোৱা, ইয়াতে এটা বস্তু দিয়া আছে, ইয়াতে এটা জিগজেগ টাইপৰ এটা লাইন দিয়া আছে, এনেকুৱা চিৰিৰ দৰে। চোৱাচোন তুমি, এনেকৈ গৈছে, হয়নে নাই? তো এই চিৰিৰ দৰে যোৱা বস্তুখিনি, এই চিৰিৰ দৰে লাইনকেইটাৰ মাজত যিখিনি মৌল আছে, কি কি মৌল আছে চোৱা তুমি? বৰণ আছে, সিলিকন আছে, জাৰ্মেনিয়াম আছে, এণ্টিমনি, আৰ্ছেনিক আছে, তাৰপিছত এণ্টিমনি আছে, আৰু টেলুৰিয়াম আৰু পলনিয়াম, এইকেইটা আছে, হয়নে নাই? তো তোমালোকৰ এইকেইটা মৌল কি আছে? এই চিৰিকেইটাৰ ভিতৰত আছে, হয়নে? এতিয়া এই মৌলকেইটা কিয় এনেদৰে ৰখা হৈছে? সেই জিগজেগ টাইপৰ লাইনটো দি কিয় ৰখা হৈছে? চোৱা, ভালদৰে মন কৰিবা। এই জিগজেগ লাইনটোৰ পৰা এইফালৰ যিমানখিনি মৌল আছে, ইয়াতে এইবোৰ মই ফিল আপ কৰা নাই দেই, এইবোৰত কি আছে? তোমাৰ মৌল আছে, গোটেইখিনি তোমালোকৰ প্ৰয়োজন নাই, গতিকে মই লিখা নাই। তো তোমালোকৰ এই চিৰিকেইটাৰ পৰা এইফালে যিখিনি মৌল থাকিব, বাওঁফালে, এইখিনি আটাইখিনি কি হয়? তোমাৰ ধাতু। ঠিক আছে, এইখিনিৰ যিমানখিনি মৌল আছে এইবোৰ কি? এটা এটা ধাতু। ঠিক আছে, আকৌ তোমাৰ এই চিৰিটোৰ পৰা এইফালে যিমানখিনি মৌল আছে, এইবোৰ মৌল কি হয়? অধাতু। ঠিক আছে, তাৰমানে আমি তোমাক এনে বুজাবলৈ এনেকুৱা যিটো চিৰি আছে, এইফালৰখিনি কি হ'ল? ধাতু, আকৌ এইফালৰখিনি অধাতু। তেন্তে এই চিৰিখিনিৰ মাজত থকা এই মৌলকেইটাক আমি কি বুলি ক'ম? এই মৌলকেইটাটো ধাতুটো নপৰিল, অধাতুটো নপৰিল, তো এই মৌলকেইটাক এটা নাম দিয়া হয়, সেইটো হৈছে ধাতুকল্প। কিয় ধাতুকল্প কোৱা হয়? ধাতুকল্পবোৰ কি? চোৱা, এই মৌলকেইটাৰ মানে এই চিৰিকেইটাৰ ইফালে থকা মৌলবোৰে কি হয়? ধাতুৰ দৰে ধৰ্ম দেখুৱায়।
ধাতুৰ যিবোৰ ধৰ্ম থাকে সেইবোৰ তোমালোকে 9ত পঢ়ি আহিছা ধাতু অধাতু চাগে তো সেই ধাতুবোৰৰ ধৰ্ম দেখুৱায় আনহাতে চিৰিটোৰ সেইফালে থকা মৌলবোৰে কি হয় অধাতুৰ ধৰ্ম দেখুৱায় কিন্তু চিৰিটোৰ ভিতৰত থকা এই মৌলকেইটাই কি কৰে তোমাৰ ধাতুৰো ধৰ্ম দেখুৱাব অধাতুৰো ধৰ্ম দেখুৱায় গতিকে ইহঁতে কি ধাতুৰো ধৰ্ম দেখুৱায় অধাতুৰো ধৰ্ম দেখুৱায় বাবে ইহঁতক কি বুলি কওঁ আমি ধাতু কল্প বুলি কওঁ গতিকে তোমালোকক যদি প্ৰশ্ন সোধে ধাতু কল্প কি তোমালোকে কি লিখিব লাগিব যিবোৰ মৌলই ধাতুৰো ধৰ্ম দেখুৱায় লগতে অধাতুৰো ধৰ্ম দেখুৱায় সেইবোৰ মৌলক আমি ধাতু কল্প বুলি কওঁ আৰু লগতে তোমালোকে ধাতু কল্পকেইটাৰ নামকেইটা মনত ৰাখিবা কাৰণ তোমাক প্ৰশ্ন আহিব পাৰে জাৰ্মেনিয়াম ধাতু নে অধাতু কিন্তু জাৰ্মেনিয়াম ধাতুও নহয় অধাতুও নহয় ই কি এটা ধাতু কল্প এটো খুব ইম্পৰ্টেন্ট তোমালোকে ভালদৰে মনত ৰাখিবা এই নামকেইটা আৰু ধাতু কল্প কি ঠিক আছে